নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 2 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ মিয়া মুছলমানৰ লগত যুদ্ধ ঘোষণা কৰি অসমক ভিক্ষাৰী বনাবলৈ চেষ্টা চলাইছে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কুকৃতি আমি সমগ্ৰ বিশ্বত দেখুৱাই দিম আমাক বাংলাদেশী কলেও আমি কাকো কেয়াৰ নকৰো উচ্ছেদৰ বিৰুদ্ধে গৰজি উঠিছে সংখ্যালঘু দল সংগঠন দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰি সংখ্যালঘু সংগঠনে কৈছে যে অসমত হিমন্ত বিশ্ব শৰ্মাই গাজা সদৃশ পৰিবেশৰ সৃষ্টি কৰিব বিচাৰিছে পৰৱৰ্তী খবৰ জাতি মাটি ভেটিৰ কথা কৈ চৰকাৰ গঠন কৰি বিজেপিয়ে এতিয়া উদ্যোগপতিক বিলাইছে হাজাৰ হাজাৰ বিঘা মাটি খিলঞ্জিয়াই কেৱল কাহি আৰু বাতিহে পাইছে আমি ভাবিছিলো এইখন চৰকাৰে আমাৰ ভেটি বচাব কিন্তু তেওঁলোকে নিজৰ ভেটি বচোৱাতহে লাগি পৰিছে একাংশ বিজেপিৰ নেতা মন্ত্ৰীৰ পাহাৰ সদৃশ সম্পত্তি গড় লৈ উঠিছে নিজৰ সম্পত্তি ৰক্ষা কৰিবলৈ এতিয়া মিয়া মুছলমানৰ ৰাজনীতি আৰম্ভ কৰিছে গাদীখন দখল কৰিবলৈ পুনৰ মুখ্যমন্ত্ৰীৰ আসনখনত 2026 চনৰ বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ পদত বহিবলৈ নিকৃষ্ট ৰাজনীতি চলাইছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে আন এটা খবৰ যিমানেই উচ্ছেদ নচলাক কিয় অসমৰ পৰা বিদেশীৰ সমস্যা সমাধান সম্ভৱ নহয় চৰকাৰী ভূমিৰ উচ্ছেদ হোৱাটো সকলোৱে বিচাৰিছে যদিও এই উচ্ছেদৰ জৰিয়তে বিদেশী সমস্যাৰ সমাধান সম্ভৱ নহয় বিদেশীক চিনাক্ত কৰি বহিষ্কাৰৰ বাবে প্ৰথমে বাংলাদেশৰ লগত কৰিব লাগিব প্ৰত্যাৱৰ্তন চুক্তি বাংলাদেশৰ লগত প্ৰত্যাৱৰ্তন চুক্তি সম্পূৰ্ণ নকৰাকৈ বিদেশী সমস্যাৰ সমাধান সম্ভৱ নহয় পৰৱৰ্তী খবৰ সামিউল হকৰ হত্যাকাণ্ডক লৈ মন্তব্য কৰিছে আকাশ দলে কৈছে পুলিচে যদি হত্যাকাৰীৰ লগ লাগে তেনেহলে ন্যায় কেনেকৈ পাব এগৰাকী অপৰাধীক বচাবলৈ ইমান মিছা মাতিব নাপায় মহানগৰৰ আৰক্ষী সামিউল হকৰ মৃত্যুৰ পাছতেই এটাৰ পাছত এটা কৈ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে আৰক্ষীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ পাছতো আৰক্ষীয়ে কৈছে যে আমি পিছদিনাহে কথাটো জানিব পাৰিছো পুলিচে ইমান মিথ্যা কিয় কলে এতিয়া সমগ্ৰ অসমত ভাইৰেল হৈ পৰিছে সিসিটিভি ফুটেজ য'ত আৰক্ষীয়ে দুৰ্ঘটনাৰ কেই মিনিটমানৰ পাছতেই ঘটনাস্থলীত উপস্থিত হৈছিল কিন্তু আৰক্ষীয়েও এই দুৰ্ঘটনাক গাপ দিবলৈ চেষ্টা কৰিছে অপৰাধীৰ হত্যাকাৰীৰ পক্ষত আৰক্ষীয়ে মাত মতা পৰিলক্ষিত হৈছে আকাশ দলে কৈছে পুলিচে যদি হত্যাকাৰীৰ লগ লাগে তেনেহলে ন্যায় কেনেকৈ পাব দুৰ্ভগীয়া পিতৃ-মাতৃয়ে পৰৱৰ্তী খবৰ 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে নন্দিনী কাশ্যপক 5 দিনৰ জিম্মাত বিচাৰি আৰক্ষীয়ে কৰা আবেদন নাকচ নন্দিনীৰ জামিন আবেদনো নাকচ কৰিলে সিজিএম আদালতে পৰৱৰ্তী খবৰ বিতৰ্ক আৰম্ভ হৈছে ভূপেন হাজৰিকাৰ ছবিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে কৈছে যে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ নামেৰে 10 টকাৰ স্মাৰক মুদ্ৰা সম্পৰ্কে কৰা এই পোষ্ট সম্পূৰ্ণৰূপে ভুৱা আৰু মিছা অনুগ্ৰহ কৰি এনে ধৰণৰ ভ্ৰান্ত তথ্য প্ৰচাৰ নকৰিব অসম আৰক্ষীয়ে এনে বিষয়ত তাৎক্ষণিকভাৱে আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে বুলিও মন্তব্য কৰিছে হয়তো আপুনিও দেখিছে ভূপেন হাজৰিকাৰ নামত 10 টকাৰ যিটো নোট ওলাইছে সেই নোট ভূপেন হাজৰিকাক সন্মানৰ অৰ্থেহে দিয়া হৈছে বুলি কোৱা হৈছে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই 10 টকীয়া নোট ভূপেন হাজৰিকাৰ ফটো সম্বলিত কিন্তু ইয়া সম্পূৰ্ণ মিছা বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ প্ৰশাসনৰ বুলডোজাৰৰ হাতুৰা তাজপাতৰ দৰে খহি নিমিষতে চূৰ্ণ বিচূৰ্ণ হৈ গল উৰিয়াম ঘাটৰ হামিদ আলীৰ আটক ধুনীয়া বাসগৃহ ইমান দিন প্ৰশাসন ক'ত আছিল এতিয়া প্ৰশ্নৰ সৃষ্টি হৈছে ইমান দিন প্ৰশাসন ক'ত আছিল চৰকাৰ ক'ত আছিল
ইমান প্ৰকাণ্ড প্ৰকাণ্ড অট্টালিকা উৰিয়াম ঘাটত নিৰ্মাণ কৰা হৈছে ইমান দিন প্ৰশাসন নাকত তেল দি শুই আছিল নেকি চৰকাৰ নাকত তেল দি শুই আছিল নেকি ওচৰ চাপিছে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে আৰম্ভ হৈছে এনে ধৰণৰ নিকৃষ্ট ৰাজনীতি আন এটা খবৰ 9 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব উপ ৰাষ্ট্ৰপতিৰ নিৰ্বাচন জনালে নিৰ্বাচন আয়োগে ভাৰতীয় নিৰ্বাচন আয়োগে শুকুৰবাৰে কৈছে উপ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন 2025 চনৰ 9 ছেপ্টেম্বৰত হ'ব আৰু সেই দিনাই ভোট গণনা হ'ব তদুপৰি 7 আগষ্টত নিৰ্বাচনৰ বিষয়ে অৱগত কৰা হ'ব আৰু মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ 21 আগষ্ট হ'ব 2025 চনৰ 22 জুলাইত বৰ্তমানৰ উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰে পদত্যাগ কৰাৰ পাছতেই উপ ৰাষ্ট্ৰপতি পদ খালী হৈ পৰিছে ইচিআইয়ে বৃহস্পতিবাৰে উপ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে নিৰ্বাচনী কলেজৰ তালিকা চূড়ান্ত কৰা বুলি জানিবলৈ দিয়ে উপ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে নিৰ্বাচনী কলেজত ৰাজ্যসভাৰ 233 জন নিৰ্বাচনী সদস্য 12 গৰাকী ৰাজ্যসভাৰ মনোনীত সদস্য আৰু 543 জন লোকসভাৰ সদস্য আছে ৰাজ্যসভাত 5টা আৰু লোকসভাত এটা পদ খালী হোৱাৰ ফলত নিৰ্বাচনী কলেজৰ কাৰ্যকৰী শক্তি 782টালৈ হৈছে আন এটা খবৰ বাৰাণসীত মুছলমান ছোৱালীক বলবম যাত্ৰীৰ নিৰ্যাতন ভুক্তভোগী পৰিয়ালৰ বিৰুদ্ধে এফআইআৰ দাখিল আৰক্ষীৰ যোৱা 28 জুলাইৰ বিয়লি প্ৰায় 3 বজাত বাৰাণসীৰ ৰাজতলাবত 16 বছৰীয়া মুছলমান কিশোৰীৰ সৈতে কাষৰীয়া অসৎ আচৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে ছোৱালীজনীক ভাবুকি দিয়াৰ লগতে হাৰাশাস্তি কৰাৰ অভিযোগ ছোৱালীজনীৰ পৰিয়ালে জনোৱা মতে আইতাকৰ সৈতে ৰাণী বজাৰৰ ভায়েকৰ জোতাৰ দোকানত থকা অৱস্থাত 2-3 জন কাৱৰীয়াই বলপূৰ্বকভাৱে দোকানখনত প্ৰৱেশ কৰি তেওঁলোকৰ সৈতে গালি গালাজ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে এই সময়তে তেওঁলোকে ছোৱালীজনীক নিৰ্যাতন চলাবলৈ আৰম্ভ কৰে ছোৱালীজনীয়ে চিঞৰি ঘৰৰ ফালে দৌৰি গ'ল যদিও কাৱৰীয়াই ছোৱালীজনীক লাঠিৰে খেদি যোৱাৰ অভিযোগ উত্থাপন হৈছে পৰিয়ালটোৱে আৰু কৈছে তেওঁলোকে ইয়াতেই ৰৈ নাথাকিল আৰু ছোৱালীজনীৰ পিছে এজন কাৱৰীয়াই বলপূৰ্বকভাৱে তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰিলে তাত উপস্থিত ৰাইজে যেতিয়া ছোৱালীজনীক দেখিলে তেতিয়া তেওঁলোকে কাৱৰীয়াক খেদি মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজৰ অভিযোগ যে এই সময়ত কাৱৰীয়াই লাঠি লৈ জয় শ্ৰীৰাম ধ্বনি দিছিল অঞ্চলটোত বাস কৰা সৰু মুছলমান জনসংখ্যাই কয় যে তেওঁলোকে নিজকে ঘেৰি ধৰা অনুভৱ কৰিছিল স্থানীয় ৰাইজে দা ৱায়াৰক জনোৱা মতে সন্ধিয়া 7 বজাৰ ভিতৰত কানৱৰীয়া আৰু বিশ্ব হিন্দু পৰিষদৰ স্থানীয় কৰ্মী ৰাকেশ পাণ্ডে অঞ্চলটোত যাতায়াত বন্ধ কৰি নিজৰ শক্তি প্ৰদৰ্শন কৰিছিল এইখন দেশত হিন্দু মুছলমানৰ নামত আৰু কিমান দিন ৰাজনীতি হ'ব কিমান দিন নিৰ্যাতনৰ বলি হ'ব সংখ্যালঘু আদিবাসী পৰৱৰ্তী খবৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ দাবীৰে হাত হিঙিমাৰীত জিলা কংগ্ৰেছৰ অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট মানকাছৰৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী কুকৰাডাঙা কালাইৰ আলগাকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত বৰ লুইতৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী কুকৰাডাঙাত চলি থকা খহনীয়াই সীমান্ত সংযোগী পথৰ লগতে কাইটিয়া তাৰৰ বেৰৰ প্ৰতি ভাবুকি আহিছে আন এটা খবৰ বিমানবন্দৰৰ সন্মুখৰ ভূমি অধিগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰিলে এই কথা বিমানবন্দৰৰ সন্মুখত 400 পৰা 500 বিঘা ভূমি অধিগ্ৰহণ গুৱাহাটীৰ বৰ্জাৰস্থিত বিমানবন্দৰৰ সমীপৰ ভূমি কোনো আদানীক দিবলৈ চৰকাৰে অধিগ্ৰহণ কৰিব বিচৰা নাই এই কথা স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিমানবন্দৰৰ সন্মুখৰ ভূমি অধিগ্ৰহণ কৰাৰ প্ৰসংগক লৈ চলি থকা বিতৰ্ক আৰু সমালোচনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে মাটিখিনি চৰকাৰে ল'ব বিচৰাৰ মূল উদ্দেশ্য হৈছে যাতে ভৱিষ্যতে সেই মাটিখিনি আদানীয়ে ক্ৰয় কৰিব নোৱাৰে চৰকাৰে অধিগ্ৰহণ কৰিবলগীয়া ভূমিত হ'ব 3টাকৈ অভিলাষী প্ৰকল্প আৰু এই প্ৰকল্প কেইটা সম্পূৰ্ণৰূপে অসম চৰকাৰৰ
এই মাটিখিনি আমি আমাৰ হাতত নাৰাখিলে কেতিয়াবা আদানীয়ে অধিক দামত ক্ৰয় কৰি ল'ব। সেই মাটিখিনি গুৱাহাটীৰ বিনিয়োগকাৰীয়ে ক্ৰয় কৰি ৰাখিছে। সেই মাটিখিনিহে চৰকাৰে ল'ব আৰু স্থানীয় লোকক উচ্ছেদ কৰাৰ কথা নাই। চৰকাৰে ল'ব বিচৰা মাটিখিনি গুৱাহাটীৰ ডাঙৰ ডাঙৰ ব্যৱসায়ীয়ে ক্ৰয় কৰি ৰাখিছে। তেওঁলোকে কেতিয়াবা মাটিখিনি আম্বানীক অধিক দৰত বিক্ৰী কৰিব পাৰে। চৰকাৰে এই মাটিখিনি লৈ 3টা প্ৰকল্প কৰিব।